ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঞ্চলিক সঞ্চালকালয় গুৱাহাটী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ NSS কোষৰ যৌথ উদ্যোগত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উত্তৰ পূৰ্বাঞ্চলীয় ৰাষ্ট্ৰীয় সেৱা আঁচনি উৎসৱ 2024ৰ আজি শুভ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস বৰণী প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ দীপজ্যোতি ৰাজখোৱা উপস্থিত থাকি ভাষণ আগবঢ়ায়। অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা NSS কোষৰ কাৰ্যসূচী সমন্বয়ক ডক্টৰ বিনয় কুমাৰ মেধিয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি NSSৰ আঞ্চলিক সঞ্চালক ডি কাৰ্তিকেয়নে উত্তৰ পূব ভাৰতৰ যুৱ সমাজৰ প্ৰতিভা, নেতৃত্ব বিকাশ আৰু সমাজমুখী কাৰ্যকলাপত NSSৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মাৰক গ্ৰন্থ উন্মোচন কৰা উদ্বোধনী অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক দামোদৰ বৰ্মনে তেওঁৰ ভাষণত NSSৰ সৈতে জড়িত সময়ৰ স্মৃতি ৰোমন্থন কৰি কয় যে আদৰ্শক জীৱনত বাস্তৱায়িত কৰাৰ এইখন এক উৎকৃষ্ট মঞ্চ। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুৰব্বী তথা পূৰ্বৰ ছাত্ৰ কল্যাণ সঞ্চালক অধ্যাপক ডক্টৰ ৰাণা প্ৰতাপ ভূঞা আৰু পূৰ্বৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক তথা বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ মহাকাননিক অধ্যাপক ডক্টৰ চন্দন হাজৰিকা আৰু কৰ্পৰেট ক্ৰিকেট প্ৰতিযোগিতাত শ্ৰেষ্ঠ বলাৰ সন্মান লাভ কৰা দীপু শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে 23 জুলাইৰ পৰা 27 জুলাইলৈ অনুষ্ঠিত হ'বলগীয়া এই 5 দিনীয়া উৎসৱত অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানৰ প্ৰায় 300 গৰাকী NSS স্বেচ্ছাসেৱক আৰু কাৰ্যসূচী বিষয়াই অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ 5 দিনীয়াকৈ আমাৰ আজি 23 তাৰিখৰ পৰা 27 তাৰিখলৈকে আমাৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি 2026 বৰ্ষৰ উৎসৱ আমি অসম কৃষি বিশ্ববিদ্যালয়ত পালন কৰিবলৈ ওলাইছোঁ। আজিৰ পৰা 5 দিনীয়াকৈ পালন কৰা হ'ব আৰু এই ক্ষেত্ৰত আমাৰ প্ৰায় 8খন আমাৰ নৰ্থ ইষ্ট ষ্টেট আহিছে। আমাৰ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, মেঘালয়, আমাৰ নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, প্ৰায় 300ৰো অধিক ভলেণ্টিয়াৰসকল আহি আজি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ অনৈক্যৰ মাজত ঐক্য যিটো ভাতৃত্ববোধ, সেই এনাজৰীডাল কেনেকৈ আকৌ সুদৃঢ় কৰি আমি ৰাষ্ট্ৰীয় গঠনত কেনেকৈ আমি NSS ভলেণ্টিয়াৰসকলে অৱদান আগবঢ়াব পাৰোঁ, সেই ক্ষেত্ৰত আমি আলাপ আলোচনা কৰিম। আৰু আপোনালোকে জানে যে ভাৰতবৰ্ষত প্ৰায় 25% লোকেই হ'ল আমাৰ ইউথ, আৰু ইউথ এনাৰ্জি ইজ দ্য সুপ্ৰিম পাৱাৰ। আৰু এই ইউথসকলৰ জৰিয়তে আমি বিকশিত ভাৰতবৰ্ষৰ যিটো সপোন, আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিটো সপোন, সেই বিকশিত ভাৰতৰ সপোন এই 25% আমাৰ ইউথ জেনেৰেশ্যনৰ সৈতে আমি নিশ্চয় লক্ষ্যত উপনীত হ'ব পাৰিম বুলি আমি দৃঢ় বিশ্বাস। ধন্যবাদ। ফেষ্টিভেল ৰাষ্ট্ৰীয় সেৱা আঁচনি ভাৰত চৰকাৰৰ এটা ফ্লেগশ্বিপ ষ্টুডেণ্ট প্ৰগ্ৰাম। আমাৰ অল অভাৰ ইণ্ডিয়াত 40 লাখ ষ্টুডেণ্টছ ইনভলভ আছে। অসমত আছে 60,01,000 আৰু অল অভাৰ নৰ্থ ইষ্টত 2,37,000 NSS ভলণ্টিয়াৰ, নেশ্যনেল ছাৰ্ভিচ স্কিম ভলণ্টিয়াৰ আছে। আজি আমি 5 দিনীয়া প্ৰগ্ৰামেৰে ইয়াত নৰ্থ ইষ্ট NSS ইয়থ ফেষ্টিভেল অল অভাৰ দ্য নৰ্থ ইষ্ট 8খন ষ্টেট, আসাম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়া, ছিকিম, তেনেকৈ ধৰি 8খন ষ্টেটৰ 300 ষ্টুডেণ্ট মানে ভলণ্টিয়াৰ ইয়াতে পাৰ্টিচিপেট কৰিছে। সিহঁতৰ মেইন অবজেক্টিভটো হ'ল সিহঁতৰ মাজত ইনস্পিৰেশ্যন আৰু এনকাৰেজমেণ্ট কৰা থ্ৰু টেকনিকেল ছেশ্যন বাই দ্য এক্সপাৰ্ট পাৰ্চন। আৰু আমাৰ ভাৰত চৰকাৰৰ এইটোৰ মেইন অবজেক্টিভটো হ'ল যে নৰ্থ ইষ্ট NSS ভলণ্টিয়াৰ নৰ্থ ইষ্টক কেনেকৈ মেইন ষ্ট্ৰীমত আনিব পাৰে, সিহঁতৰ মাজত ফ্ৰেণ্ডশ্বিপ টুগেডাৰ ছ'চিয়েল এক্টিভিটিছ কেনেকৈ কৰি এনকাৰেজমেণ্ট কৰিব পাৰে। 5 days নৰ্থ ইষ্ট NSS ফেষ্টিভেল, এইটো হ'ল নৰ্থ ইষ্ট NSS ফেষ্টিভেলটো আগৰ আমাৰ পূৰ্বৰ সৰ্বানন্দ সোণোৱাল তেখেত যেতিয়া নেকি ভাৰত চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰী আছিলে, তেখেতেই নিজেই এইখন নৰ্থ ইষ্টৰ কাৰণে মানে এটা ভাল চিন্তা কৰি উলিয়ালে যে নৰ্থ ইষ্টৰ কাৰণে স্পেচিয়েলি নৰ্থ ইষ্ট NSS ফেষ্টিভেল এটা কৰিব লাগে 5 days প্ৰগ্ৰাম। যাৰ কাৰণে অল অভাৰ দ্য নৰ্থ ইষ্ট 8খন ষ্টেটৰ মানে 34 ষ্টুডেণ্ট তেনেকৈ 300 ষ্টুডেণ্ট গেট টুগেডাৰ কৰি 5 days প্ৰগ্ৰাম কৰে। এই 5 দিনীয়া প্ৰগ্ৰামত সিহঁতৰ মাজত কালচাৰেল এক্সচেঞ্জ, সিহঁতৰ মাজত টেকনিকেল ছেশ্যন আৰু সিহঁতৰ মাজত বহুতখিনি একাডেমিক মানে কিছুমান মানে
ইনস্পিৰেশ্যন প্ৰগ্ৰাম দিয়া হয়, যাৰ থ্ৰুৱেদি সিহঁতে নিজেই বহুতখিনি এক্সপ্ল'ৰ কৰে যে এনকাৰেজমেণ্ট হয়, উৎসাহিত হয় এইটো প্লেটফৰ্মৰ থ্ৰুৱেদি নৰ্থ ইষ্ট NSS ফেষ্টিভেল 5 days প্ৰগ্ৰামৰ থ্ৰুৱেদি। এইখন আমি এইবাৰ অল অভাৰ নৰ্থ ইষ্টত ষ্টেপ বাই ষ্টেপ কৰি আহিছে। ৰিচেণ্টলি ইটানগৰত কৰিছিলোঁ, অৰুণাচল প্ৰদেশ, তাৰপিছত ছিকিম গেংটক, এতিয়া আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট এইখন অৰ্গেনাইজ কৰিছে 5 দিনীয়া প্ৰগ্ৰাম। ইয়াৰ পাছত আছে কোহিমাত ছায়েন্স কলেজত হ'ব 5 দিনীয়া প্ৰগ্ৰাম, আৰু তাৰ নেক্সট পৰ্যায়ত আছে মিজোৰাম আইজলত। এনেকৈ ধৰি এভৰি ইয়েৰত এইটো 5 দিনীয়া প্ৰগ্ৰাম কৰি 300 ষ্টুডেণ্ট গেডাৰিং কৰি আমাৰ নৰ্থ ইষ্ট NSS ফেষ্টিভেল অৰ্গেনাইজ কৰা হয়। আজিৰ প্ৰগ্ৰামটো আমি ভাল লাগিছে, ভাল ছাকচেছফুল। যে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ ছাৰ ধৰি সকলো ফেকাল্টি মেম্বাৰ সিহঁতে বহুতখিনি ভাল ভাল উপদেশ কিছুমান দিহা পৰামৰ্শ দিয়ে, এনকাৰেজ কৰিছে ষ্টুডেণ্টবিলাকে বহুত ভাল পাইছে। নৰ্থ ইষ্টৰ 8খন ছাত্ৰ 300 ষ্টুডেণ্ট। আপোনাৰ নামটো? মোৰ নাম নকুল দেউৰী, মই ছিনিয়ৰ ইউথ অফিচাৰ আণ্ডাৰ মিনিষ্ট্ৰী ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ NSS ৰিজনেল অফিচ গুৱাহাটী। থেংক ইউ ছাৰ। অনুষ্ঠানটো কওঁ নেকি? অঁ, না আজি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত উত্তৰ পূব ভাৰতৰ আটাইকেইখন ষ্টেটৰ NSSৰ ভলেণ্টিয়াৰ সৈতে সকলক লৈ পেলাই 5 দিনীয়া এটা প্ৰগ্ৰেম কৰিছে। এইটো বৰ ভাল হৈছে। এইটোৱে আমাৰ ভাতৃত্ববোধত সহায় কৰিব, আৰু এই ভলেণ্টিয়াৰসকলে সমাজত যিটো ইতিবাচক কাম কৰি আছে সেইটো বৰ ভাল হৈছে। তেখেতসকলে শিক্ষাৰ লগতে আমাৰ সমাজৰ বিভিন্ন দিশত এনেধৰণে ইনভলভ হৈ পেলাই সমাজখনক আগুৱাই নি আমাৰ দেশখনক অধিক শক্তিশালী কৰি তুলিব, আৰু আমাৰ যিবিলাক মানুহৰ বা সমাজৰ কিছুমান সমস্যা, সেই সমস্যাবিলাক কেনেকৈ দূৰ কৰিব পাৰে তাতো তেখেতসকলৰ যথেষ্ট অৰিহণা যোগাইছে। আৰু মই দেখিছোঁ যে এই NSS ভলেণ্টিয়াৰসকলে আমাৰ দুৰ্যোগৰ সময়ত, বিশেষকৈ ক'ভিডেই হওক, বানপানীয়ে হওক, বা আমাৰ খেতিপথাৰৰ বিষয়েও কেনেকৈ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপ কৰিব লাগে, কেনেকৈ কৃষকসকলক আধুনিক কৃষি প্ৰণালীৰ বিষয়ে সজাগতা কৰিব লাগে, কেনেকৈ আমাৰ গাঁওবিলাকৰ অঞ্চলৰ মহিলাসকলৰ স্বাস্থ্য পাতি উন্নত কৰিব লাগে, বা তেওঁলোকক কেনেকৈ আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে, এইবিলাকতো আমাৰ ভলেণ্টিয়াৰসকলে যথেষ্ট সহায় কৰিছে। আমি দেখিছোঁ যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো NSS টীম আছে, তেওঁলোকৰ প্ৰায় 2025 চনত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰাইজ পাবলৈ সমৰ্থ হৈছে, সক্ষম হৈছে, আৰু অসমৰ যিটো ষ্টেট প্ৰাইজ সেইটোও পাইছে। তাৰমানে আমাৰ এই ভলেণ্টিয়াৰবিলাকৰ যিটো উদ্দেশ্যত NSSৰ কৰা হৈছে বা NSS কৰা হৈছে, তাত সঁচাকৈ সমাজত প্ৰশংসনীয় কাম কৰিছে। আৰু আমি ভাবিছোঁ যে আমাৰ দেশখনৰ যিটো উন্নতিত এই ভলেণ্টিয়াৰসকলে যথেষ্ট সহায় কৰিব পাৰিব, আৰু আমাৰ এইদৰে আগবাঢ়িলে আমাৰ দেশখনৰ বিকশিত ভাৰতৰ যিটো লক্ষ্য প্ৰকৃতাৰ্থত সেইটো আমি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিম। I'm Karthikeyan, Regional Director for NSS of Northeast Region, and this kind of NSS Northeast NSS festivals, this is being sanctioned by the Ministry of Youth Affairs and Sports to all the 8 Northeast states every year, and this is particularly aiming to develop the culture of among the NSS volunteers and to share their experience and to exhibit their talents at one place, gathered by the 300 NSS volunteers, those who are drawn from 8 northeastern states. And for this year, this is being the third event being organized at this Assam Agricultural University, Jorhat. Earlier in this month, one program has been organized at Gangtok, and again we are proceeding to Kohima after completion of this program for the next one. And this is a good opportunity for the NSS volunteers of North. সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।